হাই এভৰিৱান, আজি হৈছে ডে 6। গতিকে আজি নতুন মই কি খালোঁ চাওঁ বলক। পোনপ্ৰথমে খালোঁ মই নেমুৰ পানী, তাতে কফি দি লৈছিলোঁ। তাৰপিছত খালোঁ মই জিৰা আৰু মেথি গুটিৰ যিটো পানী সেইটো খালোঁ। তাৰপিছত মই ভাত খালোঁ। আজি লাঞ্চত আছিলে পনীৰ, কচু দিয়া দাইল, অলপমান কাচকলৰ ফ্ৰাই আৰু নেমু। এয়া খাই উঠি পিনি মই দুপৰীয়া টাইমত অকণমান ভোক লগা নিচিনা লাগিছিলে, গতিকে মই খালোঁ এগিলাচ এক কাপ গ্ৰীণ টি। আৰু এয়া খোৱাৰ পিছতে পিছবেলা টাইমত খালোঁ মই 2টা কঁঠালৰ পিঠা। ইয়াতে গুড় আৰু কঁঠাল দি বনাইছিলোঁ, ময়ে বনাইছিলোঁ বাৰু। তাৰপিছত অলপমান খালোঁ চালাড, শুকান বুট, মগু, পনীৰ দি পিনি পিঁয়াজ কাটি লৈছিলোঁ। তাৰপিছত খালোঁ এটা আপেল। আৰু সেয়া খাই পিনিয়ে মই অলপমান খোজকাঢ়িবলৈ বুলি ওলাই গ'লোঁ, কিয়নো আজি দেওবাৰ হয়, জিম বন্ধ আছিলে। চাওকচোন পৰিৱেশটো কিমান বেছি ধুনীয়া। এয়া হৈছে কৰীসাগৰ পুখুৰী পাৰ। আগতে যেতিয়া মই জিম জইন কৰা নাছিলোঁ, ইয়াতে সদায় মই ৱাক কৰিবলৈ বুলি আহিছিলোঁ। এতিয়া যিহেতু জিম জইন কৰিলোঁ, সেইটো কাৰণে ইয়াত প্ৰায় অহা নহয় মানে আজি বহুত দিনৰ পিছতে আহিছোঁ মই। আৰু তাত গৈ পিনি মনটো বহুত বেছি ভাল লাগি আহিলে, কাৰণ পৰিৱেশটোৱে তেনেকুৱা, আপোনাৰ মনটো ভাল লাগিবই। তাৰপিছত আকৌ তাতে যিহেতু ফল মূলৰ গছ কিছুমানো আছে, সেইটো কাৰণে আমি ফাৰ্ষ্টে আমলখি পাৰিলোঁ। তাৰপিছত আকৌ মধুৰি গছ এজোপা লাগি আছিলে, তাতে পকিও আছিলে। গতিকে আমি যেন তেন অলপমান পাৰি ল'লোঁ আৰু ওচৰৰে খুৰা এজনৰ পৰা পলিথিন এটা লৈ পিনি সেইখিনি বুটলি সোমোৱাইও আনিলোঁ। তাৰপিছত ঘৰ আহিলোঁ। আজি মই পিছে 10K ষ্টেপছ কমপ্লিট কৰিম বুলি ভাবিছিলোঁ, কিন্তু চাম একেবাৰে শেষত কিমান হ'লগৈ। ঘৰ আহি পিনি মই কফি আৰু নেমু পানী এগিলাচ খালোঁগৈ। এয়া চাওক, মই 7000হে ষ্টেপ কমপ্লিট কৰিব পাৰিলোঁ। বাৰু চাওঁ কাইলৈ কি হয়। গতিকে কাইলৈ আকৌ লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।